মৰিয়নিৰ কঁঠালগুৰি চাহ বাগিচাৰ ব্যৱহাৰৰ অনুপযোগী আওপুৰণি বাহন কামত ব্যৱহাৰ কৰাৰ ফলত দুদিন পূৰ্বে সংঘটিত হৈছিল এক দুৰ্ঘটনা। এই দুৰ্ঘটনাত মৃত্যু হৈছিল দীপক প্ৰজা নামৰ এজন যুৱকৰ। তাৰ পাছতেই যেন সাৰ পাই উঠিছে যোৰহাট পৰিবহণ বিভাগ। বাগিচাসমূহত নথিপত্ৰবিহীনভাৱে চলি থকা যান বাহনৰ বিৰুদ্ধে আজি জিলা পৰিবহণ বিভাগৰ নেতৃত্বত এটা দলে কঁঠালগুৰি চাহ বাগিচাত অতৰ্কিতে চলায় অভিযানত জব্দ কৰে বাগিচাখনৰ চলাচলৰ অনুপযোগী তথা নথিপত্ৰবিহীন 5খন বাহন। মই এটা কথা অৱগত কৰিব বিচাৰোঁ যে যিখন গাড়ী দুৰ্ঘটনাত পতিত হ'ল সেইখন গাড়ী আমাৰ দ্বিতীয় অফিচৰ ফালৰ পৰা 2022 চনত 34,000ৰ এটা চালান দিয়া আছিলে, যিটো আজি কালি আমি ৰেকৰ্ডত দেখা পালোঁ। আৰু তেওঁলোকৰ ওচৰলৈ আহিলোঁ। আজি ৰাতিপুৱা আমি অতৰ্কিতে অভিযান চলাওঁ। আমাৰ পুলিচ প্ৰশাসন মৰিয়নি পুলিচ প্ৰশাসন আৰু আমাৰ দ্বিতীয় অফিচৰ ফালৰ পৰা আমি তেওঁলোকৰ টোটেল 5খন গাড়ী আমি জব্দ কৰি আনিছোঁ। আৰু তাত আমি গাড়ীবিলাকৰ কোনো তেনেকুৱা ফিটনেছ বা তেওঁলোকৰ টেক্স আমি পোৱা নাই। আৰু তেওঁলোকৰ মেনেজাৰক আমি কৈছোঁ, মেনেজাৰে আমাক 10 দিনৰ সময় বিচাৰিছে, যে 10 দিনৰ ভিতৰত তেওঁলোকে গোটেই কাগজ পত্ৰখিনি আপডেট কৰিম বুলি কৈছে। আৰু বিশেষকৈ গাড়ীৰ কণ্ডিশ্যনছ তেওঁলোকে ৰোডৱৰ্থি কৰিব লাগিব। তেওঁলোকে যান বাহনখিনি পথত চলাবৰ কাৰণে যিখিনি ব্যৱস্থা কৰিব লাগে গোটেইখিনি তেওঁলোকে কৰিব। নহ'লে আমি 10 দিনৰ পিছত আমি লাষ্ট সময় দিছোঁ। 10 দিনৰ পিছত আমি গোটেই গাড়ী যিমান আমি গাড়ী পাম গোটেই গাড়ী আমি চিজ কৰি আমি মৰিয়নি থানাত ৰাখিম বুলি আমি তেওঁলোকক কৈ আহিছোঁ। কঁঠালগুৰি যিহেতু এটা উদাহৰণ মাত্ৰ, হয়, বহু বাগিচা আছে যিবোৰ বাগিচাত আজিলৈকে দ্বিতীয় অফিচৰ পৰা কাষেই চপা নাই। হয়, তেওঁলোকৰ ওচৰত আপোনালোকে কেনে পদক্ষেপ গ্ৰহণ কৰে? আমি ইটা ভাটাও আছে বহুত কিবা। হয়, আমি এনেকুৱা হৈছে, আমাৰ যিবিলাক বাগানবিলাক একচুৱেলি ভিতৰত সোমাই থাকে, মেইন ৰাস্তাৰ পৰা ভিতৰত থাকে। তেওঁলোকে বাগানে ভিতৰে কাম কৰি থাকে। আৰু আমি যিহেতু পথত আমাৰ এনফৰ্চমেণ্ট টিমটো ৰাস্তাত আহে, যেতিয়া আমি বাহিৰত গাড়ী পাওঁ আমি ধৰোঁ। আৰু এনেকুৱা নহয় যে যোৰহাটত আমি বাগানখিনি ৰেহাই দিয়া হৈছে। আমি প্ৰত্যেক বছৰে আমি বাগানৰ এগেইনষ্টত অপাৰেশ্যন কৰি আছোঁ। আপোনালোকে ৰেকৰ্ড চালে গম পাব। মই আগতে ইয়াত আজি প্ৰায় কেইবছৰমান আগতে দিহিঙাপাৰ বাগানৰ গোটেই গাড়ীখিনি আমি চিজ কৰি লৈ আমি যোৰহাট দ্বিতীয় অফিচত ৰাখি দিছিলোঁ। প্ৰায় 1-1.5 বছৰ দিহিঙাপাৰৰ গাড়ীবিলাক আমাৰ দ্বিতীয় অফিচত আছিলে। তো তেওঁলোকক আমি জনাইছোঁ। আমি কালি AVITকো কৈছোঁ যে আপোনালোকে এটা ডাঙৰ সমস্যা আমি দেখিবলৈ পাইছোঁ যে বাগানবিলাকে এই যিবিলাক গুডছ কেৰিং তেওঁলোকৰ গাড়ী আছে তাত তেওঁলোকে লেবাৰবিলাক উঠাই দিয়ে, পেচেঞ্জাৰ। এইটোতো এটা ডাঙৰ অফেন্স। গুডছ কেৰিং ভেহিকুলত কেতিয়াও পেচেঞ্জাৰ কেৰি কৰিব নোৱাৰে। তাৰ কাৰণে আমি ফাইন কৰি আহিছোঁ। আৰু তেওঁলোকক এটা ৰিটাৰ্ণ মই গোটেই বাগানবিলাকলৈ এটা ৰিকুৱেষ্ট লেটাৰ পঠাম, তেওঁলোকে যাতে কোনো কাৰণত লেবাৰ আনিবৰ কাৰণে তেওঁলোকে বেলেগ ব্যৱস্থা কৰিব লাগিব। আৰু তেওঁলোকক আজি মই আপোনালোকৰ জৰিয়তে গোটেই বাগানবিলাকক মই কৈছোঁ, ইয়াত যিমানবোৰ অৰ্গেনাইজেশ্যন আছে AVITকো কৈছোঁ যাতে খুব সোনকালে গাড়ীবিলাকৰ কণ্ডিশ্যন ভাল কৰক আৰু গাড়ীৰ কাগজ পত্ৰ যাতে ভাল কৰক। অন্যথা আমাৰ ফালৰ পৰা আপোনালোকে দেখিব অনাগত দিনত আমি ইয়াতকৈও বেছি অভিযান চলাম। কোনো বাগান ইয়াৰ পৰা হাৰি নাযাওঁ। আৰু এটা বস্তু সচৰাচৰ আমি মৰিয়নিবাসী হিচাপে দেখাই আহিছোঁ, যিবোৰ বাগিচা অঞ্চলৰ পৰা স্কুল বাছ দিয়ে, স্কুল বাছত যি ছিট কেপাচিটি তাৰ ডবলতকৈ ডবল ছাত্ৰ ছাত্ৰীক কিন্তু সেই বাগিচাৰ স্কুল বাছখিনিয়ে কঢ়িয়াই আনে। তাৰ ক্ষেত্ৰত আপোনালোকে কিবা পদক্ষেপ গ্ৰহণ কৰিব নেকি? এতিয়া স্কুল বাছৰ ক্ষেত্ৰত এনেকুৱা, যিহেতু সৰু ল'ৰা ছোৱালী আছে, তেওঁলোকৰ স্কুল বাছৰ ভিতৰত ছিটিং কেপাচিটিটো অলপমান বেছিকৈ পোৱা যায়। য'ত আপুনি 2জনৰ জেগাত 3জন বহিব পাৰে, এইটো আমাৰ ৰুলত আছে। তেওঁলোকে যিহেতু সৰু ল'ৰা ছোৱালী, কিন্তু যেতিয়া আমাৰ তেনেকুৱা কেছ বহুত ডিটেক্ট হৈছে, স্কুল বাছৰ এগেইনষ্টত আমি অপাৰেশ্যন কৰিছোঁ। আৰু বাগানবিলাকক এইটো ক্ষেত্ৰতো আমি নজৰ দিম। এতিয়া আমি চাম যে যাতে কোনো কাৰণত যাতে অধিক ল'ৰা ছোৱালী তেওঁলোকে কয় অভাৰ পেচেঞ্জাৰ কেছ আমি ডিটেক্ট কৰিব লাগিব। ব্যুৰ' ৰিপৰ্ট, NFR 24।